56 সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ সকলোৱে আন্তৰিকতাৰে এই সপ্তাহ সফল কৰাৰ বাবে উদ্যোগ লৈছে। মই পোনপ্ৰথমে ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ সকলো সদস্যাক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি সভাত আমি যিগৰাকী আমাৰ ক্ৰীড়া জগতৰ আদৰ্শ সফলতাৰ প্ৰতীক ভাৰতবৰ্ষৰ সেইগৰাকী মহান খেলুৱৈ আমাৰ মাজত আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে। আমাৰ সৌভাগ্যৰ বিষয়, কাৰণ বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে আজি পি.টি. ঊষা ডাঙৰীয়ানীক সাক্ষাৎ কৰাৰ এটা সুযোগ লাভ কৰিছে। মই ভাবোঁ পি.টি. ঊষা ডাঙৰীয়ানীৰ উপস্থিতিয়ে আগন্তুক দিনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বিশ্বৰ বুকুত এখন শক্তিশালী ক্ৰীড়া জগতৰ প্ৰতিভাৰে পৰিপুষ্ট বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাত ই বিশেষভাৱে অনুপ্ৰাণিত কৰিব। Today we have the kind presence of P.T. Usha ji. Presently, she is holding the responsibility of the President, Indian Olympic Association, renowned athlete, and we all feel proud of her commitment, dedication, achievement. P.T. Usha ji, welcome to this beautiful premises of Dibrugarh University. Dibrugarh Vishwavidyalaya Manoniya Upacharya Dangoriya, Dr. Jiten Hazarika, Panjiyok Paramananda Honwal Dangoriya, Dibrugarh Vishwavidyalaya Snatokottor Mohla Chhatra Ekota Sabhar Sabhapati Jugal Kishore Gogoi Dangoriya, Sadharon Sampadok Lenis Mili Dangoriya, APL অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, আসাম অলিম্পিক এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া, ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া, সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ মুৰব্বী টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াৰ লগতে আজি এই সভাত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল আৰু শুভাকাংক্ষী ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই কথা উপলব্ধি সকলোৱে বাৰুকৈ কৰিছোঁ যে বৰ্তমান সময়ত আমি আমাৰ স্থিতি আৰু আমাৰ পৰিচয় সৌগৌৰৱেৰে যদি আমি ভাৰতবৰ্ষৰ বুকুত বিশ্বৰ বুকুত দাঙি ধৰিব লগা হয়, তেতিয়াহ'লে we'll have to create many more success stories in the field of education, research, culture, sports, and our contribution to the society, to the state of Assam, and for the country. গতিকে সেইভাবে সেই কথাখিনি আমি বুজি উঠাৰ পাছত আমি সকলোৱে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। আৰু আজি যুগটো আপোনালোকে জানে যে this particular age is for smartness. আমি প্ৰতিটো বিষয়বস্তুৰ ক্ষেত্ৰত
আমাৰ যোগ্যতা, দক্ষতা, দৃঢ়তা আমি কৰ্মৰ যোগেদি প্ৰতিফলন ঘটাব পাৰিব লাগিব। আৰু আজি এই একবিংশ শতিকাত বিজ্ঞানৰ প্ৰযুক্তিৰ যিটো প্ৰভাৱ মানৱ সমাজত, এই কথাটো আমি সকলোৱে উপলব্ধি কৰোঁ। প্ৰযুক্তিৰ অবিহনে প্ৰগতিৰ দিশত আমি ক্ষিপ্ৰতাৰে আগুৱাই যাব নোৱাৰোঁ। প্ৰযুক্তিৰ আশ্ৰয় ল'বই লাগিব, সহায় ল'ব লাগিব। কিন্তু সমান্তৰালভাৱে আমাৰ সাতম পুৰুষীয়া সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰম্পৰা, মূল্যবোধ আমি জীয়াই ৰাখিব লাগিব। য'ত থাকিব শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, আন্তৰিকতা, য'ত থাকিব শান্তি, সমন্বয়, ভাতৃত্ববোধ। কাৰণ এইখন বিশ্বত আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে অলিম্পিক হওক বা ৱৰ্ল্ড কাপ হওক বা কমনৱেলথ হওক বা এছিয়ান গেমছ হওক বা নেশ্যনেল গেমছ হওক, আমি ৰাষ্ট্ৰীয় পৰ্যায়ত হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিমানবিলাক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়, প্ৰতিটো প্ৰতিযোগিতাৰ মূল লক্ষ্য হয় সমন্বয়, ভাতৃত্ববোধ আৰু মানৱ সমাজক শক্তিশালীৰ ওপৰত গঢ় দিয়া আৰু মানৱতাৰ জয়গান গোৱা। গতিকে সেইবাবে সেই মহান আদৰ্শৰে আমিও অসমৰ বুকুত বসবাস কৰা অসমীয়া সমাজখন, বৃহত্তৰ অসমীয়া সমাজখন ঐক্যবদ্ধ হৈ আমি একবিংশ শতিকাত নিজৰ পাৰ্গতালি প্ৰদৰ্শন কৰিবৰ বাবে বিভিন্ন ক্ষেত্ৰত আমি নিষ্ঠাৰে আত্মনিয়োগ কৰিছোঁ আৰু আত্মনিয়োগ কৰি যাব লাগিব। ইয়াৰ কোনো বিকল্প নাই। গতিকে মই বিশ্বাস কৰোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেনেধৰণৰ বহু প্ৰতিভা বিৰাজমান, আৰু এই প্ৰতিভাসমূহক বিকাশ ঘটাবৰ বাবে, উন্নতি ঘটাবৰ বাবে নিশ্চিতভাৱে বিশ্ববিদ্যালয়ে আমাৰ মাননীয় উপাচাৰ্য ডাঙৰীয়াই তেখেতৰ নেতৃত্বত আৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সকলোৱে সহযোগত, কৰ্মচাৰী সকলো পৰিয়ালৰ সহযোগত আগন্তুক দিনত বিভিন্ন কাৰ্যসূচীৰ যোগেদি, কৰ্মসূচীৰ যোগেদি এই বিশ্ববিদ্যালয়ে ভাৰতবৰ্ষৰ বুকুত, বিশ্ব বুকুত আগুৱাই নিয়াৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব। ভাৰত চৰকাৰ, অসম চৰকাৰ, দুইখন চৰকাৰে এইখন বিশ্ববিদ্যালয়ক আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ ইতিমধ্যে আপোনালোকৰ সন্মুখত উদাহৰণ মাননীয় উপাচাৰ্য ডাঙৰীয়াই দাঙি ধৰিলে। মই কেৱল এটা কথাই কওঁ, প্ৰাক্তন ছাত্ৰ হিচাপে মই এইখন বিশ্ববিদ্যালয় চৌহদলৈ আহিলে অত্যন্ত আনন্দিত হওঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰভাৱে, শৃংখলাবদ্ধভাৱে আজি এই বতৰতো তেখেতসকলে যিখিনি দৃঢ়তা দেখুৱাইছে, এই দৃঢ়তাটোৱে এটা সময়ত আপোনালোকৰ শক্তিৰ আধাৰ হ'ব, শক্তিৰ মূল মন্ত্ৰ হ'ব। কাৰণ মানুহৰ মনোবল থাকিলে, ইচ্ছা শক্তি থাকিলে সকলো কাম সম্ভৱ কৰি তুলিব পাৰে। বতৰ যিয়ে নহওক লাগে, সন্মুখত যিমান সমস্যা, সংকট, প্ৰত্যাহ্বান যি পৰ্যায়তে নাথাকক কিয়, ইচ্ছা শক্তি যদি প্ৰবল হয় আৰু শৃংখলাবদ্ধতা, সততা, নিষ্ঠা, দক্ষতা, কঠোৰ পৰিশ্ৰমৰ মানসিকতা থাকিলে সেই ব্যক্তিক পৃথিৱীত কোনোৱে বাধা দিব নোৱাৰে উন্নতি জখলাত বগোৱাৰ ক্ষেত্ৰত। গতিকে মই আজি এই শুভক্ষণত বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ, कारण मैं खास करके आज हमारे सबके लिए आदरणीय हमारे अतिथि, मेहमान और देश में खेल जगत को बड़े स्तर तक ले जाने के लिए जिन्होंने तपस्या की, जिन्होंने मेहनत की, उनकी मेहनत, उनकी तपस्या ने भारत का नाम रोशन किया दुनिया भर में। और ऐसा ही हमारे बीच उपस्थित पीटी उषा जी है। आई सिंसियरली extend my thankfulness to you on behalf of this particular university. I being a former student of this beautiful university, I feel proud that you have come all the way from Kerala, the coastal state of India, which is known to be the God's own country. And
Kerala and Assam has many more similarity in weather, culture, many diversities. I believe today P.T. Ushaji's presence will inspire all of us and definitely will also work with full of our dedication and devotion, full of our commitment, discipline to achieve the remarkable place in our life like P.T. Ushaji did. Aji ei sabhat moi বিশ্বাস rakhisu je apnalok সকলোৱে মিলি আজি 56 সংখ্যক বিশ্ববিদ্যালয় সফল কৰি তুলিব আৰু আজি সফলতাৰ আগজাননী এই আৰম্ভণি অনুষ্ঠানে দিছে গতিকে আৰু এটি কথা মই কৈ যাওঁ তাৰ পিছত মই ভাষণ সামৰিম মই কিছু তথ্য আপোনালোকৰ সন্মুখত দিব বিচাৰিছো এই তথ্য বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অলপতে পেৰিছ অলিম্পিক হৈছিল এই অলিম্পিকত বিশ্বৰ কেবাখনো বিশ্ববিদ্যালয়ৰ চৌহদৰ খেলুৱৈসকলে উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ইয়াৰ ভিতৰত আমেৰিকাৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিয়ে সৰ্বমুঠ 39টা মেডেল পাবলৈ সক্ষম হ'ল পেৰিছ অলিম্পিকত তাৰ ছাত্ৰ ছাত্ৰীয়ে তাৰে ভিতৰত 12টা গোল্ড 14টা সিলভাৰ আৰু 13টা ব্ৰঞ্জ অৰ্থাৎ বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীয়ে অলিম্পিকৰ পৰা তেনেধৰণৰ সফলতা বুটলি আনিবলৈ সক্ষম হৈছে গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটি নোৱাৰাৰ কোনো কাৰণেই থাকিব নোৱাৰে আৰু আমাৰ উপাচাৰ্য ডাঙৰীয়াই ইতিমধ্যে এই কথা আপোনালোকৰ সন্মুখত বাৰংবাৰ তেখেতে আওৰাইছে education sports and culture this is the three important subject of human life if you could cultivate every subject with our best possible effort and dedication and commitment and hard work definitely our growth will be always shining like you remember the president of India missile man Abdul Kalam once remarked like this to inspire the student community youth if you want to shine you will have to burn like a sun if you want to shine you will have to burn like a sun অর্থাৎ আমি যদি জীবনৰ ব্যক্তিত্ব যদি জিলিকাই তুলিব বিচাৰো তেতিয়া আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব জিলিকাব লুইটৰে পাৰ এই লুইটৰ দাঁতিত ডিব্ৰুগড় বিশ্ববিদ্যালয় অৱস্থিত গতিকে এই লুইটৰ পাৰ জিলিকাই তুলিব লগা হলে আমি সকলোৱে কঠোৰ কষ্ট সাধনা পৰিশ্ৰমত আমি আত্মনিয়োগ কৰিব লাগিব শৃংখলাবদ্ধতাৰে সততা আৰু নিষ্ঠাৰে গতিকে মই বিশ্বাস ৰাখিছো এইখিনি কাম আপোনালোকে কৰিবলৈ সংকল্পবদ্ধ হ'ব এইখিনি কথাকে কৈ मैं फिर से पीटी उषा जी को बहुत बहुत धन्यवाद देते हुए और आज सभात उपस्थित সকলোকে বিশেষভাৱে ধন্যবাদ জনাইছো উপাচাৰ্য হাজৰিকা ডাঙৰীয়াৰ লগতে আমাৰ পঞ্জীয়ক সোণোৱাল ডাঙৰীয়া আৰু সকলো বিশ্ববিদ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদকৰ লগতে সকলো বিষয়ববীয়াক ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো আপোনালোকে সকলোৱে এই সপ্তাহ চিৰস্মৰণীয় কৰি ৰাখিবলৈ সক্ষম হ'ব ধন্যবাদ জয় অসম ভাৰত মাতা কি জয় মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ